কিয় আহিলা ব্ৰজনাৰী কিয় আহিলা হেৰা ব্ৰজনাৰী কিবা কাৰ্য সাধন হয় কিবা প্ৰয়োজন বনে পুৰা অনুচিত হবে কেৰিমতী যদিহে চালাকে বৃন্দার নান্দনিক দেখিলা দেখিলা বৃন্দা হবে সাৰ্থক নয়ন যদিহে উন্মুক্ত হৈছে গোপালৰ মুৰলী মনে তেন্তে তেন্তে পূৰ্ণ হল মনস্কাৰ গতিকে তোমালোকে এতিয়া এই স্থান ত্যাগ কৰি যোৱা 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 নিজ নিজ গৃহে উলটি যোৱা
তদুপতি চরম পঙ্কজৰে বিয়া তদুপতি কথা কথা হেৰা তুচ্ছ মই তোমালোকৰ ভকতে হেৰা ব্ৰজবন্ধু নিৰ্ভীক তোমাৰ সকলো কথা মাত্ৰ মই তোমালোকক এটি কৰিছিলোঁ পৰীক্ষা শৰতৰে পূৰ্ণিমা ৰাতি চোৱাচোন আনন্দ ৰাজি উতলা তৰু তৃণ বিকশিত লতা আহাৰসকল শৰতৰে মধুৰ ৰূপালী জোনাকী ধৰা নাচনী বৃন্দাবনৰ মাজত আৰু নাচা তোমালোক যতনে উঠিব
কৃষ্ণ নন্দর দুলাল ওর হয় সমস্যা পেয়ে গেছে অভিগণর জগৎ রাতকে মত্ত হয়ে থাকতে গম্পনাই মিত্র তোরে দেখা করি ভাগিব লাগিছে ভোগ করিব পারিলে অংশরে অর্থ রাজ্য রাজমুকুট পুরস্কার কৃষ্ণরে বেগ দেখি রাজকালিক মত্ত গুপিয়ে বলেই না পাবো আর ভাই হুজুরে এজনী গুপি হরণ করি লই যান গভীর অরণ্যর মাঝে আর পাছতে কৃষ্ণ অক্ষরের ভাবে দৌড়ি আহিব আর ভাই হুজুরে নন্দর নন্দন পাঠ করি ইষ্ট হব এই ফলে আহিব লাগিছে মই ফলতে লুকাই
পাহৰি নাযাবা গুপ্ত কথা যে তোমাৰ আগত মই কৰিম দে
অনন্ত ধাম আমি আদি নারায়ণ আর তুমি লক্ষ্মী দেবী অনন্ত ধাম দুষ্ট দমন আর সাধু পালনের হেতু জন্ম লইবনি আই দৈব যদি ওই লক্ষ্মী দেবী অনন্ত ধাম মনে কেন গোপন প্রবেশ যদি ওই লক্ষ্মী দেবী অনন্ত ধাম কেবল প্রয়োজন প্রভু গোপিনীর সঙ্গে রাক্ষস ক্রীড়া করবে হে কথা কম বলে মাতি আহিছে তোমাক অপরিক্রিয়াকৈ এৰি কথা ত্ৰেতা যুগত যেতিয়া ৰাৱণ বধিবৰ লৈছিলো আমি ৰাম অৱতাৰ কৰিছিলো ৰাক্ষস সংহাৰ লংকা বিজয় উদ্ধাৰ কৰি আনি যেতিয়া জানো তেতিয়া দেখি পত্নীগণে আৰাধনা কৰিছিল আমাৰ স্বামী পাবন অনুৰক্ষা গোপিনী গুণ নহয় পুৰণ মৰম হে 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 দিলো হে মোৰ আৰাধিকা ঋষি পত্নীগণ ব্ৰজত তোমালোকে পুনৰ লবি নচল আর মই নিজে কৃষ্ণ রূপে পূর্ব বাক্য রক্ষা করি রাখকেলে হল আর এটা প্রয়োজন হল রাধিকা গুপ্ত কোথায় কোন জড়ানো কোন কারণ কোন স্থানে প্রকাশ নকরা যে প্রাণ বিদ্যমান রাধিকা আমি তো এখন যাবই লাগবো রাধিকা
তোমাৰ ভৰিত সঁচাই কংসকে পিন্ধিলে তুমি আৰু এখোজো যাব নোৱাৰা। বুজিছো আমার অনুকম্পা অনুকম্পিত হয়ে গর্বিত রাধিকার গর্ব হয়েছে। এই বুঝবো, রাধিকার গর্ব স্বর্ণ করব রাধিকা। রাধিকা তুমি যদি পদপত্রে আরো এমনি যাব নোৱাৰা আহা তেনে ৰাধিকা উঠাহি মোৰ এই কান্ধ লৈ যাম তোমাক বিজুলে আহা ৰাধিকা। আহা ৰাধিকা।
কৃষ্ণ
প্ৰাণবিশ্বাসৰ তোমাক হৃদয়ে ধৰি সকলো এৰিছো প্ৰভু তিয়দি অতলো গোপিনী হ'ব হে প্ৰভু গোপিনী বল্লভ তোমাক হৃদয়ে ধৰি এৰি থৈ আহিছো পতি পুত্ৰ আত্মস্বজন পালহি বৃন্দাবন ভূমি কিয় বাৰু কৰিছা চলনা দেখা দিয়া প্ৰভু দেখা দিয়া হে প্ৰভু মুৰলী ধাৰি গোপিনীৰ হৃদয় ফুটা কৰি বীৰ পৰগণি নজলাবা প্ৰভু দেখা দিয়া দোষণী তোমাৰ সখীসকল সখীসকল আহাচোন আহাচোন আমি সকলো মিলি দেশ মন প্ৰাণ এক কৰি আমাৰ প্ৰাণৰ কৃষ্ণক প্ৰাৰ্থনা কৰোঁ আহা সখীসকল ব্রজঙ্গনাথ তুস্তময় ভগতি হের ব্রজবন্ধন শোনা শোনা হেরা ব্রজবন্ধন নির্ভীক তোমার সকল সফল মাত্র মাত্র সামান্যটি কৰিছিল পৰীক্ষা নাই দে দুখ মই তোমালোকক অৰ্থহীনভাৱে যিজনে পূজা অৰ্চনা কৰে দেউতা পাই মাত্ৰ আশ কৰাৰ ফল তেনেদৰে ভজন তাহাসকলক জানিব অতি স্বাৰ্থপৰ হাতীসকল কিন্তু আছে চাৰিবিধ শ্ৰীজগতৰ মাজত আত্মাৰাম পূৰ্ণপ্ৰাণ গুৰুত্ব আৰু অকৃতজ্ঞ নিশ্চয় শুনা আত্মসঞ্চলন তুষ্ট হৈ থাকে আত্মচিন্তা দেখোঁতে সকলো প্ৰাণীকে নিজৰ দেহেৰে অভিভাৱে আনজনক বোলে পূৰ্ণ প্ৰাণ এই মাথোন স্পৃহা ইন্দ্ৰিয়ৰ ভোগ আৰু দুখৰ প্ৰতি আনজনক বোলে অকৃতজ্ঞ যিজনে উপকাৰীৰ মূল নুবুজি কৰে অপকাৰ তেওঁকেই বোলে অকৃতজ্ঞ আৰু চতুৰ্থবিধক বোলে গুৰুত্ব জানিবাই সবাধম পিতৃ মাতৃ ভক্তি জ্ঞান দেউতাজনে গুৰু বুলি কয় সকলো তেনেকৈ গুৰুজনাৰ উপদেশ যিজনে কৰে অৱমান তেওঁকেই গুৰুদ্ৰোহী বোলে ত্ৰিজগত নিশ্চয় কম ভক্তিসকল নিশ্চয় কম এই ৰজনী মধ্যকাল ৰাতি
তোমারও কাহিসা কেবল মুখেই পাব না, পতি পুত্র ঘর বাড়ি সকলে এসে আহিসা কেবল তোমারও মরে যাবে। নোলক হেতে না যাবি হেতে তোমালোকৰ মনত এনে তীব্ৰতা, যদিও মই সৰ্বশক্তিমান তথাপি ভকতৰ বৎসল ভকতৰ পদধূলি শিৰে তুলিলৈ পবিত্ৰ পৰিচয় আজি এই বৃন্দাবন বাৰু ভুটিব। আহা তোমালোকে বেজাৰ ত্যাগ কৰা। আহা আজি বৃন্দাবনৰ মাজত ৰূপাই জোনাকে ভৰা বৃন্দাবনৰ মাজত নাচিব আৰু গোৱাকে তোমালোকে মধুৰ কণ্ঠে নাচিব, নাচা তোমালোক যত বুলিব। Upang
সুন্দৰী মোৰ ইফালে চোৱাচোন মোক বাৰু চিনিব পাৰিছনে কোন বাৰু মই হে মাধৱ মোৰ সমতি ৰূপী মাথো মোৰ নকৰা চলনা প্ৰভু তোমাৰ প্ৰেমৰ বন্ধ দুৱালৰ গাড়ী কৃপা কৰা দয়া কৰা হে নাৰায়ণ নাই 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 কলিয়া নহয় এই নন্দন নন্দন অংশৰ ওচৰ নাম মোৰ অংশচুৰ যজ্ঞ কৰি চালনাৰে আনিছোঁ এই গভীৰ অৰণ্যৰ মাজে তোমাৰ পদ মুগ্ধ এই শংখচূড় আহা প্ৰিয়ে আহা মাতাৰ হকিকাত নাহি বিমুখত চাপি তেনেদৰে অৱহেলা নকৰা প্ৰিয়ে চল কৰি আমি বিমুখ এই অৰণ্যৰ মাজে কিন্তু তই জানিবি ঈশ্বৰ ঈশ্বৰ হাতক অৱশ্যে তুলিব পাৰ যদি আপোনাৰ প্ৰাণৰ মমতা সমৰ্পণ কৰ মোক ঈশ্বৰ হাতক নকৰা প্ৰিয়ে তোমাৰ ৰূপত মুগ্ধ এই শংখচূড় ৰবা এই কৃষ্ণক হৰিম্বদ অবাকুন্দে আৰু তাৰ পাছে মথুৰাৰ ৰজা সময় আৰু তুমি হবা ৰাণী মথুৰাৰ আহা আদৰ হওক আদৰ হকিকাত আদৰ হওক আহা আহা প্ৰিয়ে ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা কানু ৰক্ষা কৰা এই ৰক্ষা কৰা কানু ৰক্ষা কৰা মুখ বন্ধ করে তোমার নারী অতি পুত্র কি হত্যাগী কলিয়ার প্রেমত বলিয়া হক হক কৃষ্ণ হল এমনি ওয়ালা দলা আর ভাই মহাবীর পরাক্রমে এই মথুরার হাবি অধিষ্য আমারও শংখচূড়ের হাতের পরে তো রক্ষা করে ৰক্ষা কৰা আদৰ হকিকাত আদৰ হওক যমুনাই যমুনাই এই গভীর অরণ্যর মাঝে আর মই আর ঈশ্বৰ প্ৰাণৰ দেৱতা আৰু তই হলি নৰকৰ্তী চক্ৰপাত অঘাসুৰ অকাসুৰ আদি অনায়াসে নিমগ্ন প্ৰাণৰ নিশ্চয় তোৰো আদি একেই দশা নাপাবি নিশ্চয় এই অত্যন্ত সবার তোমাকে শংখচূড়ের হাতের পরা রক্ষা করে ৰক্ষা কৰা কানু ৰক্ষা কৰা ভগিনী ভয় নাই গোপী ভয় নাই ৰক্ষা কৰা কানু ৰক্ষা কৰা ভগিনী ভয় নাই ৰক্ষা কৰা কানু ৰক্ষা কৰা তোমার আকুল আহ্বানে বিচলিত করে আনিছে কৃষ্ণ হেরাও বৃক্ষ সংকোচ মই মোৰ গোপীসকলক কৰিছ হৰণ ইয়াৰ পয়স্তি শাস্তি পাবি হাতে হাতে গোপীনের বস্ত সুর বলিয়ে কৃষ্ণ ছাবার কুপ শংখচূড়ের হাতের পরা মনে রক্ষা করে দুঃখ আর করি বলন কংসৰ পদলে পুৰৰ কুন্ত বেশ তেন্তে যুদ্ধ কর আহ কোথাও তো কাজী জমান গোবরে সেই হোক যুদ্ধ নগরী বলন
শংখ-সুৰাজি মোৰ হাতত হ'ল। ব'লা আমি অন্য স্থানে ৰাসখিনি কৰোঁ আৰম্ভ। আহা।
Thank you.